নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টোত আমি এখন মক টেষ্ট পেপাৰ লৈ আহিছোঁ। এখন 9 নম্বৰ মক টেষ্ট পেপাৰ। যদি আগৰকেইখন চোৱা নাই তেন্তে চাব। 8 নম্বৰ মক টেষ্ট পেপাৰখন এই ভিডিঅ'টো শেষলৈ পাই যাব। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো সুধিছে, কোনজন ৰজাৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ ৰাজত্ব অন্ত পৰিছিল? কোনজন ৰজাৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ ৰাজত্ব অন্ত পৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনৰ মৃত্যুৰ লগে লগে বৰ্মন ৰাজবংশৰ ৰাজত্ব অন্ত পৰিছিল। আৰু মনত ৰাখিব, ভাস্কৰ বৰ্মনে হৈছে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা আৰু তেওঁ দিনতে চীনা পৰিব্ৰাজক হিউৱেনচাং ভাৰতলৈ আহিছিল। এতিয়া আছোঁ ইয়াৰ পিছৰ 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যনটো সুধিছে, অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজাৰ নাম কি আছিল? অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজাৰ নাম কি আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, মহেন্দ্ৰ বৰ্মন। মহেন্দ্ৰ বৰ্মন হৈছে অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজা আৰু এওঁ হৈছে বৰ্মন বংশৰ 6জন ৰজা। এতিয়া আছোঁ তাৰ পিছৰ 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যনটো সুধিছে, অসমৰ একমাত্ৰ চিমেণ্ট কাৰখানাটো ক'ত অৱস্থিত? অসমৰ একমাত্ৰ চিমেণ্ট কাৰখানাটো ক'ত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, বোকাজান। বোকাজানত অসমৰ একমাত্ৰ চিমেণ্ট কাৰখানাটো অৱস্থিত। এতিয়া আছে তাৰ পিছৰ 4 নম্বৰ কুৱেশ্যনলৈ। 4 নম্বৰ কুৱেশ্যন সুধিছে, মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, চন্দ্ৰগুপ্ত মৌৰ্য। চন্দ্ৰগুপ্ত মৌৰ্য হৈছে মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক। এতিয়া আছোঁ তাৰ পিছৰ 5 নম্বৰ কুৱেশ্যনলৈ। 5 নম্বৰ কুৱেশ্যন সুধিছে, ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায়? ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, সমুদ্ৰগুপ্ত। সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি জনা যায়। এতিয়া আছোঁ তাৰ পিছৰ 6 নম্বৰ কুৱেশ্যনলৈ। 6 নম্বৰ কুৱেশ্যন সুধিছে, বিখ্যাত গ্ৰন্থ ৰামচৰিত মানসৰ লেখক কোন? বিখ্যাত গ্ৰন্থ ৰামচৰিত মানসৰ লেখক কোন সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, তুলসী দাস। তুলসী দাস হৈছে বিখ্যাত গ্ৰন্থ ৰামচৰিত মানসৰ লেখক। এতিয়া আছোঁ তাৰ পিছৰ 7 নম্বৰ কুৱেশ্যনলৈ। 7 নম্বৰ কুৱেশ্যন সুধিছে, মুছলিম লীগ কিমান চনত গঠন হৈছিল? মুছলিম লীগ কিমান চনত গঠন হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, 1906 চনত। 1906 চনত মুছলিম লীগৰ গঠন হৈছিল। এতিয়া আছোঁ তাৰ পিছৰ 8 নম্বৰ কুৱেশ্যনলৈ। 8 নম্বৰ কুৱেশ্যন সুধিছে, কোন চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল? কোন চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, 1919 চনত। 1919 চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল। এতিয়া আছোঁ তাৰ পিছৰ 9 নম্বৰ কুৱেশ্যনটোলৈ। 9 নম্বৰ কুৱেশ্যন সুধিছে, বিহাৰৰ ৰাজধানী কি? বিহাৰৰ ৰাজধানী কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, পাটনা। পাটনা হৈছে বিহাৰৰ ৰাজধানী। এতিয়া আছোঁ আজি 10 নম্বৰ কুৱেশ্যনটোলৈ। 10 নম্বৰ কুৱেশ্যন সুধিছে, ত্ৰিপুৰাৰ ৰাজধানী কি? ত্ৰিপুৰাৰ ৰাজধানী কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যনৰ চি2, আগৰতলা। আগৰতলা হৈছে ত্ৰিপুৰাৰ ৰাজধানী। এতিয়া আহিছোঁ ইয়াৰ পিছৰ 11 নম্বৰ কুৱেশ্যনলৈ। 11 নম্বৰ কুৱেশ্যন সুধিছে, দাদা চাহেব ফাল্কে বঁটা বিজয়ী প্ৰথমজন অসমীয়া কোন আছিল? দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, ডক্টৰ ভূপেন হাজৰিকা। ডক্টৰ ভূপেন হাজৰিকা হৈছে দাদা চাহেব ফাল্কে বঁটা বিজয়ী প্ৰথমজন অসমীয়া। এতিয়া আছোঁ ইয়াৰ পিছৰ 12 নম্বৰ কুৱেশ্যনলৈ। 12 নম্বৰ কুৱেশ্যনটো সুধিছে, প্ৰথম অসমীয়া কথাছবিৰ পৰিচালক কোন? প্ৰথম অসমীয়া কথাছবিৰ পৰিচালক কোন সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, জ্যোতিপ্ৰসাদ আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালা হৈছে প্ৰথম অসমীয়া কথাছবিৰ পৰিচালক। এতিয়া আছোঁ তাৰ পিছৰ 13 নম্বৰ কুৱেশ্যনটোলৈ। 13 নম্বৰ কুৱেশ্যনটো সুধিছে, জাতীয় কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথমজন অসমীয়া কোন আছিল? ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথমজন অসমীয়া কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, দেৱকান্ত বৰুৱা। দেৱকান্ত বৰুৱা হৈছে জাতীয় কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথমজন অসমীয়া। এতিয়া আছোঁ তাৰ পিছৰ 14 নম্বৰ কুৱেশ্যনলৈ। 14 নম্বৰ কুৱেশ্যন সুধিছে, অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, নলিনীবালা দেৱী। নলিনীবালা দেৱী হৈছে অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি। এই ভিডিঅ'টোত আমি 40টা কুৱেশ্যন আলোচনা কৰিম। 40টা কুৱেশ্যনৰ ভিতৰত আপোনালোকে কিমানটা শুদ্ধ কৰিলে সকলোৱে কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ।
এতিয়া এসো তাৰ পিছৰ 15 নম্বৰ কুৱেশ্যনলৈ 15 নম্বৰ কুৱেশ্যন সুধিছে মুছলমানে প্ৰথম অসম আক্ৰমণ কেতিয়া কৰিছিল মুছলমানে প্ৰথম অসম আক্ৰমণ কিমান চনত কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 1206 চনত 1206 চনত মুছলমানে প্ৰথম অসম আক্ৰমণ কৰিছিল এতিয়া এসো তাৰ পিছৰ 16 নম্বৰ কুৱেশ্যনলৈ 16 নম্বৰ কুৱেশ্যন সুধিছে ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি পিয়লি ফুকন হৈছে ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া কথাছবি এতিয়া আহিছো তাৰ পিছৰ 17 নম্বৰ কুৱেশ্যনলৈ 17 নম্বৰ কুৱেশ্যন সুধিছে অস্কাৰ পুৰস্কাৰৰ বাবে মনোনীত হোৱা প্ৰথম আৰু একমাত্ৰ অসমীয়া ছবি কোনখন অস্কাৰৰ পুৰস্কাৰৰ বাবে মনোনীত হোৱা প্ৰথম আৰু একমাত্ৰ অসমীয়া ছবি কোনখন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি ভিলেজ ৰকষ্টাৰ হৈছে অস্কাৰ পুৰস্কাৰৰ বাবে মনোনীত হোৱা প্ৰথমখন অসমীয়া ছবি এতিয়া আহিছো তাৰ পিছৰ 18 নম্বৰ কুৱেশ্যনলৈ 18 নম্বৰ কুৱেশ্যন সুধিছে অসমৰ কোন ঠাইত তাৰকাগৃহ আছে অসমৰ কোন ঠাইত তাৰকাগৃহ আছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ গুৱাহাটীত তাৰকাগৃহ আছে এটো সকলোৱে জানে চাগে এতিয়া এসো 19 নম্বৰ কুৱেশ্যনলৈ 19 নম্বৰ কুৱেশ্যন সুধিছে কটন কলেজ কোন চনত স্থাপন হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি 1901 চনত কটন কলেজ প্ৰতিষ্ঠা হৈছিল এতিয়া এসো আজিৰ 20 নম্বৰ কুৱেশ্যনলৈ 20 নম্বৰ কুৱেশ্যন সুধিছে বৰদলৈ ট্ৰফী কোনবিধ খেলৰ সৈতে জড়িত সুধিছে ৰাইট এনসাৰটো হৈছে অপচন ডি ফুটবল খেলৰ সৈতে বৰদলৈ ট্ৰফী জড়িত আপোনালোকে আজি ভিডিওটো চাই কেনেকুৱা পাইছে সকলোৱে কমেন্ট কৰি জনাব যদি ভাল পাইছে তেনেহলে ভিডিওটো এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব এতিয়া এসো তাৰ পিছৰ কুৱেশ্যনসমূহৰ মাজলৈ 21 নম্বৰ কুৱেশ্যন সুধিছে বিশ্বকাপ ফুটবল প্ৰতিযোগিতা কেতিয়া আৰম্ভ হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 1930 চনত বিশ্বকাপ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল এতিয়া এসো তাৰ পিছৰ 22 নম্বৰ কুৱেশ্যনলৈ 22 নম্বৰ কুৱেশ্যনটো তোমালোকৰ বাবে ৰখা হৈছে ইয়াৰ উত্তৰটো কি হয় সকলোৱে কমেন্ট কৰি জনাব এছিয়ান গেমছত স্বৰ্ণ পদক পাওঁতা প্ৰথমজন অসমীয়া কোন আছিল এটো সকলোৱে জানিবই লাগে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো সকলোৱে দিব বুলি আশা কৰিলো প্ৰথমজন অসমীয়া কোন অপচন গেটাৰ ভিতৰত এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰা গতিকে সকলোৱে কমেন্ট কৰিবা এতিয়া এসো তাৰ পিছৰ 23 নম্বৰ কুৱেশ্যনলৈ 23 নম্বৰ কুৱেশ্যন সুধিছে কলিয়া ভোমোৰা দলংখনে কোন দুখন ঠাইক সংযোগ কৰিছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ শোণিতপুৰ আৰু নগাঁও কলিয়া ভোমোৰা দলংখনে শোণিতপুৰ আৰু নগাঁও ঠাই দুখনক সংযোগ কৰিছে এতিয়া এসো তাৰ পিছৰ 24 নম্বৰ কুৱেশ্যনলৈ 24 নম্বৰ কুৱেশ্যন সুধিছে হালধীয়া চৰাই বাওধান খাই এইখন কাৰ ৰচনা সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি হোমেন বৰগোহাঁই হালধীয়া চৰাই বাওধান খাই ৰচনা কৰিছিল এতিয়া এসো তাৰ পিছৰ 25 নম্বৰ কুৱেশ্যনলৈ 25 নম্বৰ কুৱেশ্যন সুধিছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত আছে ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ জেনেভাত বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় অৱস্থিত এতিয়া এসো তাৰ পিছৰ 26 নম্বৰ কুৱেশ্যনলৈ 26 নম্বৰ কুৱেশ্যন সুধিছে অসমৰ প্ৰাচীনতম শাসকগৰাকী কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি মহিৰংগ দানৱ হৈছে অসমৰ প্ৰাচীনতম শাসক এতিয়া এসো 27 নম্বৰ কুৱেশ্যনলৈ 27 নম্বৰ কুৱেশ্যন সুধিছে শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক এতিয়া এসো তাৰ পিছৰ 28 নম্বৰ কুৱেশ্যনলৈ 28 নম্বৰ কুৱেশ্যন সুধিছে ভাৰত ৰত্ন সন্মান পাওঁতা প্ৰথমজন অসমীয়া কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি গোপীনাথ বৰদলৈ হৈছে ভাৰত ৰত্ন সন্মান পোৱা প্ৰথমজন অসমীয়া এতিয়া এসো তাৰ পিছৰ 29 নম্বৰ কুৱেশ্যনলৈ 29 নম্বৰ কুৱেশ্যন সুধিছে আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি বৃহস্পতি হৈছে আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ এতিয়া এসো 30 নম্বৰ অৰ্থাৎ আজি শেষৰ কুৱেশ্যনলৈ আমি ভিডিওটো 30টা কুৱেশ্যন আলোচনা কৰিম গতিকে 30টাৰ ভিতৰত কিমানটা শুদ্ধ কৰিলে সকলোৱে কমেন্ট কৰিব এই কুৱেশ্যনটো সুধিছে ঘূৰণীয়া মেচ মেলত অসমৰ পৰা কোনে প্ৰতিনিধিত্ব কৰিছিল
ঘূৰণীয়া মেজমেলত অসমৰ পৰা কোনে প্ৰতিনিধিত্ব কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি চন্দ্ৰধৰ বৰুৱা চন্দ্ৰধৰ বৰুৱাই ঘূৰণীয়া মেজমেলত অসমৰ পৰা প্ৰতিনিধিত্ব কৰিছিল এইকেইটা আছিল আজিৰ 30টা কুৱেশ্যন 30টাৰ ভিতৰত সকলোৱে কমেন্ট কৰিবা কেইটা শুদ্ধ কৰিলা এতিয়া আহাচোন আমি 8 নম্বৰ মক টেষ্ট পেপাৰখন চাওঁ উত্তৰটো কি হয় সকলোৱে কমেন্ট কৰি জনাব বুলি আশা কৰিলো প্ৰথম কুৱেশ্যনটো সুধিছে অসমত কোনে চাহ আৱিষ্কাৰ কৰিছিল অসমত কোনে চাহ আৱিষ্কাৰ কৰিছিল সুধিছে ইয়াত যিকেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত কোনটো শুদ্ধ হয় সকলোৱে কমেন্ট কৰি জনাব বুলি আশা কৰিলো তেন্তে আহক এতিয়া তাৰ পিছৰ কুৱেশ্যনটো লৈ যাওঁ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে নীতি আয়োগৰ অধ্যক্ষ কোন নীতি আয়োগৰ অধ্যক্ষ কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি প্ৰধানমন্ত্ৰী হৈছে নীতি আয়োগৰ অধ্যক্ষ আৰু মনত ৰাখিব নীতি আয়োগৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত এতিয়া এসো তাৰ পিছৰ 3 নম্বৰ কুৱেশ্যনলৈ 3 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ কোনখন ৰাজ্যক মছলাৰ উদ্যান বুলি কোৱা হয় ভাৰতৰ কোনখন ৰাজ্যক মছলাৰ উদ্যান বুলি কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি কেৰালাক মছলাৰ উদ্যান বুলি কোৱা হয় এতিয়া এসো তাৰ পিছৰ 4 নম্বৰ কুৱেশ্যনলৈ 4 নম্বৰ কুৱেশ্যন সুধিছে তলৰ কোনখন ৰাজ্যত ইউৰেনিয়ামৰ খনি আছে তলৰ কোনখন ৰাজ্যত ইউৰেনিয়ামৰ খনি আছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি বিহাৰত ইউৰেনিয়ামৰ খনি আছে এতিয়া তাৰ পিছৰ 5 নম্বৰ কুৱেশ্যনলৈ 5 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ কোনখন ৰাজ্যত জনবসতিৰ ঘনত্ব নিম্ন তলৰ কোনখন ৰাজ্যত জনবসতিৰ ঘনত্ব নিম্ন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি অৰুণাচল প্ৰদেশত জনবসতিৰ ঘনত্ব নিম্ন এতিয়া তাৰ পিছৰ 6 নম্বৰ কুৱেশ্যনলৈ 6 নম্বৰ কুৱেশ্যন সুধিছে আন্দামান নিকোবৰ দ্বীপপুঞ্জত মুঠ কেইটা দ্বীপ আছে আন্দামান নিকোবৰ দ্বীপপুঞ্জত কিমানটা দ্বীপ আছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 219টা দ্বীপ আছে আন্দামান নিকোবৰ দ্বীপপুঞ্জত সকলো মনত ৰাখিব এতিয়া তাৰ পিছৰ 7 নম্বৰ কুৱেশ্যনলৈ 7 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ বৃহত্তম ৰেল ষ্টেচনটোৰ নাম কি ভাৰতৰ বৃহত্তম ৰেল ষ্টেচনটোৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি মোগলচৰাই হৈছে ভাৰতৰ বৃহত্তম ৰেল ষ্টেচনটোৰ নাম এতিয়া তাৰ পিছৰ 8 নম্বৰ কুৱেশ্যনলৈ 8 নম্বৰ কুৱেশ্যন সুধিছে হিউৱেনচাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল হিউৱেনচাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ভাস্কৰ বৰ্মন আছিল হিউৱেনচাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা এতিয়া 9 নম্বৰ কুৱেশ্যনলৈ 9 নম্বৰ কুৱেশ্যনটো সুধিছে কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষা ৰূপে স্বীকৃতি পাইছিল কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষা ৰূপে স্বীকৃতি পাইছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি 1960 চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষা ৰূপে স্বীকৃতি পাইছিল এতিয়া তাৰ পিছৰ 10 নম্বৰ কুৱেশ্যনলৈ 10 নম্বৰ কুৱেশ্যনটো সুধিছে কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী কোন কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ৰেণুকা দেৱী বৰকটকী হৈছে কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলা এতিয়া তাৰ পিছৰ 11 নম্বৰ কুৱেশ্যনলৈ 11 নম্বৰ কুৱেশ্যন সুধিছে নাঙলৰ আৱিষ্কাৰ পোনতে ক'ত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি মেছোপটেমিয়াত নাঙলৰ আৱিষ্কাৰ পোনপ্ৰথমে হৈছিল এতিয়া তাৰ পিছৰ 12 নম্বৰ কুৱেশ্যনলৈ 12 নম্বৰ কুৱেশ্যন সুধিছে কোন দেশত পোনপ্ৰথমে ধান খেতি আৰম্ভ হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি চীন দেশত পোনপ্ৰথমে ধান খেতি আৰম্ভ হৈছিল মনত ৰাখিবা সকলোৱে এতিয়া তাৰ পিছৰ 13 নম্বৰ কুৱেশ্যনলৈ 13 নম্বৰ কুৱেশ্যন সুধিছে কলিংগ যুদ্ধ কৰা মৌৰ্য সম্ৰাটগৰাকী কোন আছিল সুধিছে ৰাইট এনসাৰটো হ'ব অপচন এ অশোক হৈছে কলিংগ যুদ্ধ কৰা মৌৰ্য সম্ৰাট এতিয়া তাৰ পিছৰ 14 নম্বৰ কুৱেশ্যনলৈ 14 নম্বৰ কুৱেশ্যন সুধিছে চন্দ্ৰকুমাৰ আগৰৱালাই সম্পাদন কৰা আলোচনীখনৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি জোনাকী হৈছে চন্দ্ৰকুমাৰ আগৰৱালাই সম্পাদন কৰা আলোচনীখনৰ নাম এতিয়া তাৰ পিছৰ 15 নম্বৰ কুৱেশ্যনলৈ 15 নম্বৰ কুৱেশ্যন সুধিছে
বিশ্ব ডাকঘৰ দিৱস কেতিয়া পালন কৰা হয় বিশ্ব ডাকঘৰ দিৱস কেতিয়া পালন কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 9 অক্টোবৰ 9 অক্টোবৰ তাৰিখে বিশ্ব ডাকঘৰ দিৱস পালন কৰা হয় এতিয়া আছে তাৰ পিছৰ 16 নম্বৰ কোৱেশ্চনলৈ 16 নম্বৰ কোৱেশ্চন সুধিছে চুকাফা দিৱস কেতিয়া পালন কৰা হয় চুকাফা দিৱস কেতিয়া পালন কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি 2 ডিসেম্বৰ তাৰিখে চুকাফা দিৱস পালন কৰা হয় এতিয়া আছে তাৰ পিছৰ 17 নম্বৰ কোৱেশ্চনলৈ 17 নম্বৰ কোৱেশ্চনটো সুধিছে কোনজন আহোম ৰজাই সিঙৰি ঘৰত উঠা পথা প্ৰচলন কৰিছিল কোনজন আহোম ৰজাই সিঙৰি ঘৰত উঠা পথাটো পৰিৱৰ্তন কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি সুদাংফাই সিঙৰি ঘৰত উঠা পথাটো পৰিৱৰ্তন কৰিছিল এতিয়া আছে তাৰ পিছৰ 18 নম্বৰ কোৱেশ্চনলৈ 18 নম্বৰ কোৱেশ্চনটো সুধিছে আলাবৈৰণ কোন চনত সংঘটিত হৈছিল আলাবৈৰণ কোন চনত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি 1669 চনত আলাবৈৰণ সংঘটিত হৈছিল এতিয়া তাৰ পিছৰ 19 নম্বৰ কোৱেশ্চনলৈ 19 নম্বৰ কোৱেশ্চন সুধিছে কোন চনত ভাৰতৰ দিল্লীত সুলতানী শাসন প্ৰতিষ্ঠা হৈছিল কোন চনত ভাৰতৰ দিল্লীত সুলতানী শাসন প্ৰতিষ্ঠা হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 1206 চনত ভাৰতৰ দিল্লীত সুলতানী শাসন প্ৰতিষ্ঠা হৈছিল এতিয়া আছে তাৰ পিছৰ 20 নম্বৰ কোৱেশ্চনলৈ 20 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য কোনখন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ৰাজস্থান হৈছে ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য আপোনালোকে আজিৰ ভিডিওটো চাই কেনেকুৱা পাইছে সকলোৱে কমেন্ট কৰি জনাব যদি ভাল পাইছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব যি সকলে এডিআৰই বা আসাম পুলিচ এই সমূহৰ বাবে প্ৰিপাৰেচন কৰিছে সেই সকলৰ বাবে ভিডিওটো শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলো এতিয়া আছে তাৰ পিছৰ 21 নম্বৰ কোৱেশ্চনলৈ 21 নম্বৰ কোৱেশ্চন সুধিছে তলৰ কোনখন ৰাজ্যই পাকিস্তানৰ সীমা স্পৰ্শ নকৰে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি পশ্চিমবংগই পাকিস্তানৰ সীমা স্পৰ্শ নকৰে এতিয়া আছে তাৰ পিছৰ 22 নম্বৰ কোৱেশ্চনলৈ 22 নম্বৰ কোৱেশ্চন সুধিছে বাংলাদেশৰ ৰাজধানী কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি ঢাকা হৈছে বাংলাদেশৰ ৰাজধানীৰ নাম লগতে মনত ৰাখিব বাংলাদেশৰ মুদ্ৰাৰ নাম হৈছে টাকা হৈছে বাংলাদেশৰ মুদ্ৰাৰ নাম এতিয়া আছে তাৰ পিছৰ 23 নম্বৰ কোৱেশ্চনলৈ 23 নম্বৰ কোৱেশ্চনটো হৈছে বন সংৰক্ষণ আইন কোন চনত প্ৰণয়ন কৰা হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 1980 চনত বন সংৰক্ষণ আইনখন প্ৰণয়ন কৰা হৈছিল এতিয়া আছে 24 নম্বৰ কোৱেশ্চনলৈ 24 নম্বৰ কোৱেশ্চন সুধিছে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি প্ৰদান কৰে সুধিছে ইয়াৰ ৰাইট এনসাৰ হৈছে অপচন সি ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক নিযুক্তি প্ৰদান কৰে এতিয়া আছে তাৰ পিছৰ 25 নম্বৰ কোৱেশ্চনলৈ 25 নম্বৰ কোৱেশ্চন সুধিছে অলিম্পিক গেমছত অংশগ্ৰহণ কৰা অসমৰ প্ৰথমজন খেলুৱৈ কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ দীপাংকৰ ভট্টাচাৰ্য হৈছে অলিম্পিক খেলত অংশগ্ৰহণ কৰা অসমৰ প্ৰথমজন খেলুৱৈ এতিয়া আছে তাৰ পিছৰ 26 নম্বৰ কোৱেশ্চনলৈ 26 নম্বৰ কোৱেশ্চন সুধিছে সাগৰ দেখিছা কথা পুথিখনৰ কোনে ৰচনা কৰিছিল কবিতা পুথিখন কোনে ৰচনা কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি দেৱকান্ত বৰুৱাই সাগৰ দেখিছা কবিতা পুথিখন ৰচনা কৰিছিল এতিয়া আছে তাৰ পিছৰ 27 নম্বৰ কোৱেশ্চনলৈ 27 নম্বৰ কোৱেশ্চনটো সুধিছে তলৰ কোনখন চহৰক আনন্দৰ চহৰ বুলি কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ কলকাতাক আনন্দৰ চহৰ বুলি কোৱা হয় এতিয়া আছে তাৰ পিছৰ 28 নম্বৰ কোৱেশ্চনলৈ 28 নম্বৰ কোৱেশ্চন সুধিছে দিল্লী চহৰ কোন নদীৰ পাৰত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি যমুনা নদীৰ পাৰত দিল্লী চহৰখন অৱস্থিত এতিয়া আছে তাৰ পিছৰ কোৱেশ্চনলৈ তাৰ পিছৰ 29 নম্বৰ কোৱেশ্চন সুধিছে উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত হৰ্ণবিল উৎসৱ পালন কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ নাগালেণ্ডত হৰ্ণবিল উৎসৱ পালন কৰা হয় এতিয়া আছে তাৰ পিছৰ 30 নম্বৰ কোৱেশ্চনলৈ 30 নম্বৰ কোৱেশ্চন সুধিছে
ৰিচা কোন ৰাজ্যৰ জনজাতীয় পোছাক যিখনক শেহতীয়াকৈ GI টেগ দিয়া হৈছিল ৰিচা কোন ৰাজ্যৰ জনজাতীয় পোছাক যিখনক শেহতীয়াকৈ GI টেগ দিয়া হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি ত্ৰিপুৰা ত্ৰিপুৰাৰ ৰিচা নামৰ জনজাতীয় পোছাকযোৰক শেহতীয়াকৈ GI টেগ দিয়া হৈছিল এইটো সকলোৱে মনত ৰাখিব কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন অহা দেখা যায় এতিয়া এসো তাৰ পিছত 31 নম্বৰ কুৱেশ্যনলৈ 31 নম্বৰ কুৱেশ্যনটো সুধিছে ভিলেজ ৰকষ্টাৰৰ পৰিচালক কোন আছিল ভিলেজ ৰকষ্টাৰৰ পৰিচালক কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ৰীমা দাস হৈছে ভিলেজ ৰকষ্টাৰৰ পৰিচালক এতিয়া এসো তাৰ পিছত 32 নম্বৰ কুৱেশ্যনলৈ 32 নম্বৰ কুৱেশ্যন সুধিছে কাৰেঙৰ লিগিৰি কোনে ৰচনা কৰিছিল কাৰেঙৰ লিগিৰি কোনে ৰচনা কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি জ্যোতিপ্ৰসাদ আগৰৱালাই কাৰেঙৰ লিগিৰি নাটকখন ৰচনা কৰিছিল এতিয়া এসো তাৰ পিছত 33 নম্বৰ কুৱেশ্যনলৈ 33 নম্বৰ কুৱেশ্যন সুধিছে ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ ৰাজদূত হিচাপে কাক পঠাইছিল ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ ৰাজদূত হিচাপে কাক পঠাইছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি হংসবেগক ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ ৰাজদূত হিচাপে পঠাইছিল কেসু তাৰ পিছত 34 নম্বৰ কুৱেশ্যনলৈ 34 নম্বৰ কুৱেশ্যন সুধিছে বাগৰুম্বা নৃত্য কোন জনগোষ্ঠীয়ে বাগৰুম্বা নৃত্য পালন কৰে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি বড়োসকলৰ নৃত্য হৈছে বাগৰুম্বা নৃত্য এটি জনজাতীয় নৃত্য এতিয়া এসো তাৰ পিছত 35 নম্বৰ কুৱেশ্যনলৈ 35 নম্বৰ কুৱেশ্যন সুধিছে ধোদৰালি কাৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ গদাধৰ সিংহৰ দিনত ধোদৰালি নিৰ্মাণ কৰা হৈছিল এতিয়া এসো তাৰ পিছত 36 নম্বৰ কুৱেশ্যনলৈ 36 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতীয় সংবিধানৰ কোন অনুসূচীৰ অধীনত অসমৰ বিভিন্ন সাহিত্য জিলা পৰিষদ গঠন কৰা হৈছিল ভাৰতীয় সংবিধানৰ কোন অনুসূচীৰ অধীনত অসমৰ বিভিন্ন সাহিত্য জিলা পৰিষদসমূহ গঠন কৰা হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ষষ্ঠ অনুসূচীৰ অধীনত অসমৰ বিভিন্ন সাহিত্য জিলা পৰিষদসমূহ গঠন কৰা হৈছিল টিএসও তাৰ পিছত 37 নম্বৰ কুৱেশ্যনলৈ 37 নম্বৰ কুৱেশ্যন সুধিছে কাক চিমলাৰ সন্যাসী বুলি কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ এলেন অক্টোভিয়ান হিউমক চিমলাৰ সন্যাসী বুলি কোৱা হয় এতিয়া এসো তাৰ পিছত 38 নম্বৰ কুৱেশ্যনলৈ 38 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতীয় বায়ু সেনা দিৱস কেতিয়া পালন কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি 8 অক্টোবৰ তাৰিখে ভাৰতীয় বায়ু সেনা দিৱস পালন কৰা হয় এতিয়া এসো তাৰ পিছত 39 নম্বৰ কুৱেশ্যনলৈ 39 নম্বৰ কুৱেশ্যন সুধিছে কোনখন নদীৰ পাৰত বাৰাণসী অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি গংগা নদীৰ পাৰত বাৰাণসীখন অৱস্থিত এতিয়া এসো তাৰ পিছত আজিৰ 40 নম্বৰ কুৱেশ্যনলৈ 40 নম্বৰ কুৱেশ্যন সুধিছে অশোক চক্ৰটোত কিমানডাল শলা আছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 24 ডাল অশোক চক্ৰটোত 24 ডাল শলা থাকে আজিৰ ভিডিওটো চাই কেনেকুৱা পালে সকলোৱে কমেন্ট কৰি জনাবা